এবাৰ চুৰিকাণ্ডত নামিল প্ৰধান শিক্ষক। 772 নং খোখাৰজাৰ NC প্ৰাথমিক বিদ্যালয়ত সংঘটিত হৈছে এই ঘটনা। প্ৰধান শিক্ষকে নিজ বিদ্যালয়ৰ পৰাই চুৰি কৰিলে চাউল। অভিযোগ উত্থাপন কৰিছে ছাত্ৰ ছাত্ৰীৰ লগতে ৰাইজে। এখন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে গৰজি উঠিছে স্থানীয় লোকে। এটেনশ্যন শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া। এটেনশ্যন অসমৰ শিক্ষা বিভাগ। খবৰ ৰাখেনে কেনেকৈ চলি আছে বিদ্যালয়? আজি আমি দেখুৱাম আপোনাৰ শিক্ষা বিভাগৰ এক নিন্দনীয় আৰু ফোপোলা স্বৰূপ। এবাৰ চৰ নহয়, চুৰি কাৰ্যত নামি পৰিছে প্ৰধান শিক্ষক। নিজ বিদ্যালয়ৰ পৰা বিদ্যালয়ৰ চাউল চুৰি কৰাৰ অভিযোগ উত্থাপন কৰিলে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী তথা স্থানীয় ৰাইজে। 150ৰো অধিক শিক্ষাৰ্থীৰ বিপৰীতে মাত্ৰ দুগৰাকী শিক্ষক। তথাপি প্ৰধান শিক্ষকজন এলেহুৱা। প্ৰধান শিক্ষকজন সপ্তাহত 2ৰ পৰা 3 দিনহে বিদ্যালয়ত উপস্থিত হয় আৰু বাকী কেইদিন তেওঁ BLOৰ কামতহে ব্যস্ত থাকে। সপ্তাহত 3 দিন বা 4 দিন যোগান ধৰা হয় মধ্যাহ্ন ভোজনৰ ব্যৱস্থা। তথাপি এটা কণীৰ মাজত কৰে 4টাকৈ টুকুৰা। এক চৰম গাফিলতিৰ ফলত ধ্বংসৰ মুখত ছাত্ৰ ছাত্ৰীৰ জীৱন। একাংশ বিকৃত মনৰ শিক্ষকে চৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰীক ঠেলি দিছে ভয়ানক অন্ধকাৰৰ দিশলৈ। এই বিদ্যালয়খনৰ প্ৰধান শিক্ষকজন হৈছে এইগৰাকী মইজুদ্দিন আহমেদ। বিদ্যালয়খন হৈছে বৰপেটা জিলাৰ মন্দিয়া শিক্ষা খণ্ডৰ অন্তৰ্গত 772 নং খোখাৰজাৰ NC প্ৰাথমিক বিদ্যালয়। প্ৰধান শিক্ষক আহমেদৰ বিৰুদ্ধে স্বৈৰাচাৰিতা আৰু ব্যাপক দুৰ্নীতি অনিয়মৰ অভিযোগ উত্থাপন কৰি স্থানীয় একাংশই শিক্ষা বিভাগক শীঘ্ৰে শাস্তি প্ৰদান কৰাৰ দাবী জনাইছে আৰু প্ৰতিবাদ সাব্যস্ত কৰিছে, য'ত বিদ্যালয়ৰ ভালেসংখ্যক ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিছে। আনহাতে প্ৰধান শিক্ষক মইজুদ্দিন আহমেদৰ মতে তেওঁৰ বিৰুদ্ধে এয়া এক পৰিকল্পিত ষড়যন্ত্ৰহে। শিক্ষকগৰাকীৰ মতে সকলো ঠিকেই আছে, চৰকাৰী নীতি নিয়ম মতে চলি আছে বিদ্যালয়ৰ যাৱতীয় কাম কাজ। এতিয়া প্ৰশ্ন হয়, সঁচা কোন মিছা কোন? কিহৰ বাবে বিদ্যালয় কেন্দ্ৰিক এই অস্থিৰতা? সংশ্লিষ্ট বিভাগে এই ক্ষেত্ৰত আগলৈ বা কাৰ পক্ষ স্থিতি লয় সেইটোহে ভাবিবলগীয়া কথা। ঘটনা সন্দৰ্ভত শিক্ষা বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰিব এয়া পৰৱৰ্তী সময়ত হ'ব লক্ষণীয় বিষয়। আমার প্রধান শিক্ষক গৰাকীৰ নাম কি হৈছে বিদ্যালয়ত? অনেক চুরি কৰিলে। চুরি কৰিলে কোনে? তোমাৰ শিক্ষক প্ৰধান শিক্ষকে ঘৰত লৈ গৈছে, বিক্ৰী কৰি খাইছে। খাদ্য চাদ্য খুৱাই না নাই? কোনে 4 ভাগ কৰি দিয়ে? সপ্তাহত কেইদিন খোৱা? সপ্তাহত কেইদিন খোৱা? কেইদিন খোৱা সপ্তাহত? কেইদিন খোৱা সপ্তাহত? এক সপ্তাহত কেইদিন খোৱা? খাদ্য এদিন খোৱা? এদিন খোৱা? কি ক'ব? প্ৰধান শিক্ষক দুৰ্নীতি কৰিছে, কি ক'ব? শুদ্ধ বিচাৰ লাগে। এনেকুৱা চুৰি কাৰ্য যাতে নকৰে প্ৰধান শিক্ষক। বিদ্যালয়খনৰ মানে কেইজন শিক্ষক? বিদ্যালয়ত শিক্ষক বৰ্তমান 2জন আছে। 2জন আছে। বিদ্যালয়খনৰ প্ৰধান শিক্ষক গৰাকীৰ নাম? প্ৰধান শিক্ষক মইজুদ্দিন আহমেদ। কিমানজন ছাত্ৰ ছাত্ৰী আছে আপুনি জানেনে? ছাত্ৰ ছাত্ৰী ধৰক আপোনাৰ 100-150ৰ ওপৰত আছে, এবভ আছে। বিদ্যালয় আছে ঠিকই, কিন্তু কাৰ্যালয় নাই। কাৰ্যালয় নাই মানে তেখেতে এৰিয়াটো তেখেতে পৰিৱেশ নাজানে। তেখেতে শিক্ষকৰ নামত কলংক। তেখেতে যে এটা খৰি বা লেতেৰা বস্তু যে ক'ত ৰাখিব লাগে, 2 ফালি টিনেৰে এটা চাবৰাও বনাব পাৰে। ইয়াতে বহুত ধৰণৰ ফাণ্ড থাকে। তেখেতে এখানি তেখেতে পৰিৱেশ নাই, পৰিৱেশ শিক্ষা নাই। তেখেতেও মানে শিক্ষাৰ নামত কলংক। তেখেতে খৰিখান যিখন খৰি খেৰ ৰাখিছে, লেতেৰা বস্তু ৰাখিছে। দেখা কৈছে যিখন কাৰ্যালয়ৰ কথা কৈছে তাতে মানে গোহালি সদৃশ পৰিৱেশ, গোহালি সদৃশ পৰিৱেশ। তাতে মানে বহিবৰ কাৰণে এখন চকীও নাই, বেঞ্চ নাই। তাৰ মাজত মানে খৰি চৰি চব আপোনালোকে নিজে চকুৰে প্ৰত্যক্ষ কৰিছে। তেখেতে এটা অফিচ হয়, এইটো অফিচত কি আছে? একোই নাই। তেখেতে চৰকাৰী দিয়া বস্তুখিনি ক'ত ৰাখিছে? আপোনালোকে ভাবক, তেখেতে ঘৰত ৰাখিছে। তেখেতে যিবোৰ চৰকাৰে দিয়ে, গভৰ্ণমেণ্টৰ স্কুলৰ কাৰণে, প্ৰধান শিক্ষকৰ কাৰণে কিবা কি আচবাব দিয়ে, আচবাব পত্ৰ দিয়ে, আচবাব পত্ৰ নাই। তেখেতে ঘৰত ৰাখিছে। বিদ্যালয় জুল আছে, চৰকাৰে দান বৰঙণি দিয়ে। দান বৰঙণি দিয়ে।
এইবিলাকে বিদ্যালয়ত নফুটাই ঘৰত লৈ যায় নেকি? ঘৰত নফুটাই আৰু তেখেতে আমি অলৰেডি কৈছো তেখেতে মানে কি তেখেতৰ সম্পত্তিৰ ওপৰত এটা তদন্ত হ'ব লাগে। আমি মুখ্যমন্ত্ৰীক এইখিনি আহ্বান কৰো, ৰিকুৱেষ্ট কৰো তেখেতে অনতি পলমে এটা তেখেতৰ মইজুদ্দিন আহমেদৰ সম্পত্তিৰ ওপৰত এটা তদন্ত কৰক। তেখেতে এটা মাষ্টাৰ হৈ ৭০-৮০ হাজাৰ টকা দৰমহা কৰি তেখেতে ইমান সম্পত্তি ক'ত কেনেকৈ গোটাব পাৰিছে? তেখেতে ছোৱালীৰ নামত ৭ লাখ টকা খৰচ কৰিব পাৰে। তেখেতে ল'ৰা ভাতিজা ছোৱালীবোৰক নাৰ্ছিং পঢ়াই আছে, তেখেতে BHC বনাইছে। তেখেতে গোৱালপাৰা ডিষ্ট্ৰিক্টৰ ইমান দামী দামী মাটি বছৰত 3 বিঘা 4 বিঘাকে মাটি কিনে। তেখেতে সম্পত্তিৰ ওপৰত তদন্ত হ'ব লাগে। আমাৰ গভৰ্ণমেণ্টৰ প্ৰতি শিক্ষা ডিপাৰ্টমেণ্টৰ ওপৰত শিক্ষামন্ত্ৰী ৰমেশ পেগুক আমি এইটোৱে আহ্বান কৰিম তেখেতৰ ওপৰত অনতি পলমে এটা তদন্ত হ'ব লাগে, সঠিক ব্যৱস্থা হ'ব লাগে। মানে আপুনি ক'ব বিচাৰে যে চৰকাৰৰ পৰা বিদ্যালয়ত যিখিনি দান বৰঙণি আহে চব আত্মসাৎ কৰে, গোটেই আত্মসাৎ কৰে। আপোনালোকে চাওক এতিয়া টকাটো দূৰৰ কথা, আপোনালোকে বগা চাউল যদি ল'ৰা ছোৱালীৰ নামত বগা চাউল যদি দিয়া সেইবোৰ চুৰি কৰিব পাৰে আৰু টকা পইচা কি নকৰিব পাৰে? এতিয়া কি ক'ব বিভাগীয় কৰ্তৃপক্ষ? এইটো আমি বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাম যে ৰমেশ পেগু ডাঙৰীয়া মুখ্যমন্ত্ৰীৰ জৰিয়তে আমি আহ্বান জনাম এইখন প্ৰধান শিক্ষক মইজুদ্দিন আহমেদক অনতি পলমে ৰিচাৰ্চ কৰিব লাগে। তেখেতৰ সম্পত্তিৰ ওপৰত এটা তদন্ত হ'ব লাগে। তেখেতে ইমান এটা মাষ্টাৰী চাকৰি কৰি ইমান বৃহৎ এটা যৌথ পৰিয়াল পালিও লালন পালন কৰিও তেখেতে ইমান সম্পত্তি ঘটাব পাৰে নেকি? বিহিত ব্যৱস্থা হ'ব লাগে। আমি চৰকাৰৰ প্ৰতি এইটোৱে আহ্বান জনাম, এটা বিহিত ব্যৱস্থা হ'ব লাগে। এইখিনি ৰাইজক আপোনাৰ সন্তুষ্ট কৰিব লাগে। ইমান দেৰি হৈছে, গাড়ী এখনো নাই, খোজকাঢ়িও যাব নোৱাৰো। তুমি 1 ঘণ্টাৰ পৰা ইয়াতে ৰৈ আছা যে, এখন স্কুটি লৈ নোলোৱা কিয় অহা যোৱা কৰিবলৈ? পাপাক কৈ আজিয়ে এখন ল'ম, কিন্তু মঙ্গলদৈৰ কোনখন ডিলাৰৰ পৰা ল'লে ভাল হ'ব? আপুনিও বাৰু মঙ্গলদৈৰ বাসিন্দা নেকি? এখন দুচকীয়া বাহন লোৱাৰ চিন্তা আপুনিও কৰিছে নেকি? তেন্তে আজিয়ে আহক মঙ্গলদৈৰ শ্ৰী সাই মটৰছলৈ, য'ত আপুনি পাব আপোনাৰ পচন্দৰ দুচকীয়া বাহনখন। ইয়াৰ উপৰিও শিক্ষয়িত্ৰীসকলৰ বাবে শ্ৰী সাই মটৰছত দি থকা হৈছে বিশেষ ৰেহাই। গতিকে পলম নকৰি মঙ্গলদৈৰ ভেবাৰঘাটত থকা শ্ৰী সাই মটৰছলৈ আজিয়ে আহক, লৈ যাওক আপোনাৰ মন পচন্দৰ বাহনখন, অথবা যোগাযোগ কৰক 9289922289 আৰু 9864958057 নম্বৰত।